महाप्रभु श्री सत्यनारायण महाप्रभु श्री सत्यनारायण अक्वे बाणिब ओम सो प्रकाशे महादीपं सर्ववस्तीम्नापहं सपञ्चमन्त्र नमस्कार। जय श्री सत्यनारायण প্ৰভু। আজি আমাৰ গুৱাহাটী ঘৰখনত পূজা এভাগ আমাৰ সন্মানীয় মৰিগাঁও জিলাৰ মনোহাৰ পদ্ম শৰ্মাদেৱৰ মানে পূজা কৰিব, তেখেতক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আয়োজন হৈ আছে, এতিয়া সকলোকে সেৱা ল'ব পাৰি ইয়াৰ পৰা, আৰু লগতে মই ভিডিঅ'টো দেখুৱাই আছোঁ। সামগ্ৰীসমূহ বজাৰ কৰি আনিলোঁ, আনি পেলাই এতিয়া নাৰায়ণ পূজাভাগ কেনেধৰণে আমাৰ ঘৰত হয় সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। লখিমপুৰৰ পথাৰৰ পৰা গোবৰ মাটি লৈ আহিছোঁ, এতিয়া পানী দি পেলাই মিলাব লাগিব। পূৰা ভৰাই লৈ আহিছোঁ তুলসী ভেটিত দিবলৈ। এইটো এতিয়া কাম চলি আছে, তুলসী ভেটিত যাব। লখিমপুৰৰ মাটি চেঁচা পৰি থাকিব গছজোপা। এতিয়া ভিতৰৰ ষ্টেণ্ডৰ তুলসী পুলিৰ কাৰণে ভিতৰৰ ষ্টেণ্ড একদম লখিমপুৰৰ ঘৰৰ চেঁচা মাটি। তুলসী ভেটি হৈ গ'ল, মৰল মাছ চলি আছিলে, সেইকাৰণে হেৰি কৰা নাছিলোঁ। এতিয়া গোবৰ মাটি ভৰাই দিছোঁ। এতিয়া কাইলৈ পূৰ্ণিমাৰ দিন, মজা আছে। পূৰ্ণিমাৰ দিনা ইয়াত আমি তুলসী ইটো ৰুম আৰু ইটোও বনাই আছোঁ তেনেকৈ। কাইলৈ পুলি ৰোৱাৰ পিছত আকৌ দেখুৱাই আছোঁ। এতিয়া এয়া বৰণ মানে ধৰি লওক পূজাৰীজনক যিখিনি আমি সামগ্ৰী দিম, সেই সামগ্ৰীখিনি ৰেডি কৰি থকা হৈছে। পূজাৰী লগতে তেখেতৰ সহকাৰীজনক এইখিনি বস্তু আমাৰ তৰফৰ পৰা দিয়া হ'ব। আৰু এয়া আছিলে পূৰ্ণিমাৰ আগদিনা, আৰু এয়া পূৰ্ণিমাৰ দিনা ৰাতিপুৱা, অৰ্থাৎ কালিৰ ৰাতিপুৱা গোটেইখিনি মোৰ এইখিনি বস্তু লৈ থোৱাই আছে, আৰু কোনো টেণ্টৰ পৰা আনিবলৈ কোনো প্ৰয়োজন নাই। সামগ্ৰীখিনি ধুই মেলি ৰেডি কৰিছোঁ। ৰাতিলৈ যিহেতু আমাৰ পূজা ভাগ আছে, আৰু পূজা ভাগৰ লগতে অন্ন এমুঠি খুৱাম ভকত বৈষ্ণৱক, গতিকে এয়া ৰেডি কৰা হৈছে। সম্পূৰ্ণ নিৰামিষ, পনীৰ দি পেলাই হ'ব, আৰু ইয়াতে কোনো ধৰণৰ পিঁয়াজ নহৰু আদি ব্যৱহাৰ নহয়, আৰু আমাৰ দেও এজনে বস্তুখিনি ৰান্ধিব। এয়া আমাৰ গৃহত থাপনা ভাগ পাতিব গৈছে নাৰায়ণ প্ৰভুৰ। আৰু যে এই কলগছ যে পুতি দিছোঁ, এই কলগছ পুতি দিয়াৰ যিটো ৱেল্ডিং কৰা যে মই আগৰ ব্লগত দেখুৱাইছিলোঁ, এইটো চাওকচোন, ৱেল্ডিং কৰি পেলাই বনাই লৈছোঁ, মাজত জোং দি পেলাই কলজোপা পুতিব পৰাকৈ। তেতিয়া টাইলছৰো অসুবিধা নহয়, পকা ঘৰত কৰিব পৰা যায়। আৰু লগতে এইটো আইডিয়া নতুনকৈ মই সৃষ্টি কৰিছোঁ। আগতে বালি টিং এটাত কলটো এনেকৈ ভৰাই দিয়া হয়, এতিয়া দেৱালীটো এডাল ফ্ৰেম দি লগাব পৰা যাব কলগছ। থাপনা পতা হৈ আছে, মানে মনটো কালি আমাৰ বিৰাট ফূৰ্তি, সুন্দৰকৈ মানে আমাৰ ঘৰখনত এটা মানে আধ্যাত্মিকতাৰ পৰিৱেশ হৈছিলে। আৰু এয়া প্ৰভুৱে সকলোখিনি ধুনীয়াকৈ চলাই নিছে, তাৰে কিছু পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া সম্পূৰ্ণ প্ৰস্তুতি। প্ৰভু পদ্ম শৰ্মা দেৱে সকলোখিনি কৰি গৈছে, আৰু এনেধৰণে আগবাঢ়িছে আমাৰ। उर्वारुकमिव वढ्ढणां मित्रमुख्यं मामितादितरण्यं दम्बयोरिनारनमस्तते ॐ नित्यं नित्यं वदे नित्यं कल्याणमङ्गलदेकं अत्रीतु भगवन् मङ्गलात्मने ईश्वरपाय ब्राह्मणां यथा विहितं हरे सर्वं ঘোল আদি খোৱাৰ পিছত ঘোলৰ দেখিলেই সত্যনাৰায়ণ পূজাৰ মেইন মানে মুখ্য আকৰ্ষণ ঘোল ভাগ বৰ ধুনীয়া হৈছিলে। আৰু অন্নমুঠি সকলো ভকত বৈষ্ণৱ আৰু মোৰ বন্ধু বান্ধৱ আহিছে, সকলোকে বিতৰণ কৰা হৈ আছে, আৰু এয়া বিদায় পৰ্ব।
আজি সত্যনাৰায়ণ পূজাৰ অন্তৰ্বামূলক ভোজন কৰাটো খেদা কৰিছে তাতে হয়তো আপোনালোকে গ্ৰহণ কৰি আগামী বছৰ সৌ কামনা কৰি দিবা